কুকাৰটো মই পাতি লৈছোঁ। মই কুকাৰত আজি ব্ৰইলাৰ মাংস বনাম। কুকাৰটো দেখিছে ন গৰম হৈছে। মই তেল দিম এতিয়া। তেলটো দি তেল দিম। মাংস কিমান বনাব সেয়া চাই তেল দিব। মই পিছে তেল দিছোঁ ইয়াত। তেল এইখিনি মই গৰম হ'ব দিম। এইখিনি গৰম হোৱাৰ লগত তেনেকৈ মই ৰেডি কৰি দিলোঁ। এতিয়া মই মাংস ৰেডি কৰি দিছোঁ। মাংস মই ডাঙৰ ডাঙৰ পিচ কৰিছোঁ, কাৰণ কুকাৰত দিম। ব্ৰইলাৰ মাংস বনাইছোঁ আজি কুকাৰত মই। সেয়া দিম। তাৰপৰা ইয়াত মই পিঁয়াজ কাটিলোঁ। পিঁয়াজ আপুনি মিডিয়াম চাইজৰ 3টা দিব। তাৰপিছত ইয়াত আদা, ৰচুন, তাৰপিছত মই মছলা ইয়াত থৈছোঁ। ইয়াত আছে জিৰা, ধনিয়া, তাৰপিছত এয়া মিট মছলা। এইটো মিট মছলা মই ইউজ কৰোঁ। এইটো মিট মছলা মই দিছোঁ। তাৰপিছত ইয়াত হালধি দিম। তাৰপিছত মই এতিয়া হালধি দিছোঁ। হালধি জোখমতে দিব দেই। তাৰপৰা মই কম জুইত 5 মিনিট মই ভাজিম। পিছে মই এক চাইডত ইয়াত পানী মই গৰম কৰিবলৈ চচপেনত পানী লৈছোঁ। পানী দিম মই। গৰম পানী ইউজ কৰিব লাগে। গৰম পানী দিম মই। গৰম পানী মই হেৰি কৰিম, বহাই দিম। কিটচেনটো মই অকণ চফা কৰি লৈছোঁ, কাৰণ বনাই থকাটোৱে চফা কৰি ভাল। ইয়াত মই ভাত বনাই থৈছোঁ। ইয়াত মই ৰুটি বনাই থৈছোঁ। তাৰপৰা ইয়াত পানী গৰম কৰিছোঁ, আৰু ইয়াত মই কুকিং। ইয়াৰ মোৰ ভাজি হৈছেগৈ। তাৰপৰা মই ইয়াত ঢাকনা লগাই দিম। পানী নেঢালোঁ, ঢাকনা লগাই দিম। ইয়াত মই ঢাকনা লগাই দিছোঁ। ঢাকনা মাৰি 2টা চিটি মই আহিবলৈ দিম। এইটো 2টা চিটি মাৰি মানে ইয়াৰ আমাৰ মাংস হৈ আছে ধুনীয়াকৈ। ইয়াত 2টা চিটি মৰাৰ পিছত মই ঢাকনটো খুলি এনেকৈ কৰিব দিছোঁ, গৰম হ'ব দিছোঁ। মানে অকণ পানীটো কম কৰিব দিছোঁ, এনেকৈ ঢাকন মাৰিছোঁ। তাৰপিছতে আমাৰ ৰেডি হৈ যাব। গৰম পানী দি তাৰপৰা বন্ধাকবি দি পিনে মই চিটি মাৰিছোঁ। মই এইটো ভিডিঅ' ক'বলৈ মই থাকি গ'ল, বাট আপোনালোকে বেয়া নাপাব দেই। তাৰপৰা মই ইয়াত মই চিটি আহিব দিম 4টা বা 5টা। হৈ গ'ল। মই যে কৈছিলোঁ বন্ধাকবি দিছিলোঁ, দেখিছেনে পাতলা পাতলা সেয়া বন্ধাকবি দি পিনে পূৰা মানে গলি যায় দেই বস্তুটো ধুনীয়াকৈ। এয়া আমাৰ ৰেডি হৈ গ'ল। আপুনি ভাতৰ লগত খাব পাৰে, ৰুটিৰ লগতো খাব পাৰে, নিজৰ ইচ্ছা যিহৰ লগত আপুনি খাব বিচাৰে।